মিলি পেলাই যে ৰাস্তাত বহি থাকিবলগীয়া হৈছে তেওঁলোকৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ লাজ লাগিছে না আজি তেওঁ যে নেতাৰ আগবাঢ় বুলি কয় তেওঁ যে তেওঁলোকে পৃথিৱীত যে ভাৰতবৰ্ষত তেওঁলোকে পৃথিৱীত বোলে শক্তিশালী মানুহ নাইকিয়া বুলি কয় তেওঁ আজি লাজ পাইছে নাই এই যে অসমীয়া ল'ৰাবিলাক আজি ইয়াত আহি পেলাই যে বহি থাকিবলগীয়া হৈছে তেওঁ লাজ লগা নাই তেওঁলোকে ফেচবুকত এটা টুইট খেলা খেলি আছে আপুনি ইয়াত আহিব লাগিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা কথা কৈছোঁ শুনক আপুনি ইয়ালৈ আহিব লাগিছিল এই ল'ৰাসকলক দূৰ কৰক আপোনালোকে বুজি পাব লাগিছিল কিন্তু এই যে বুজি নাপালে আপোনাৰ ওপৰত আমাৰ ভাল ভাৱ নাইকিয়া হৈছে কাৰণ এই সন্ত্ৰাসবাদীৰ দৰে আমাৰ অসমৰ গাড়ীসমূহ অসমৰ মানুহক বিচাৰি বিচাৰি উলিয়াই মাৰিছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন নেতা আহ্বায়ক বুলি কয় কিন্তু তেওঁ এতিয়া মৌন হৈ আছে এই যে ফেচবুকত কেৱল মাত্ৰ এটা টুইট দিলে কি চব সমাধা হৈ জানিব এইসকল কিমান দিনৰ পৰা এই ভুক্তভোগী হৈছে অসমৰ গাড়ী সোমাবই নোৱাৰি তেওঁলোকৰ অত্যাচাৰ আৰম্ভ হৈ যায় অসমৰ গাড়ী সোমাবই নোৱাৰি তেওঁলোকৰ ভাঙা আৰু তেওঁলোকে সন্ত্ৰাসবাদী হয় নে নহয় তেওঁলোক সন্ত্ৰাসবাদী তেওঁলোক কোনো মানুহ নহয় মানুহৰ ওপৰত তেওঁলোক দানৱ হয় তেওঁলোকৰ অসমৰ যি 4 বছৰীয়া এটা শিশুক যিদৰে অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ মানুহ আৰু অসমৰ মুখ্যমন্ত্ৰীজন এতিয়ালৈকে নাকত তেল দি হৈ আছে খুব লজ্জাজনক বিষয় আজি এই অসম ৰাজ্যিক কেব চালক সন্থা এই যি হ'ল মানে আমাৰ ককাই ভাই আছে তেওঁলোকৰ লগত আহি পেলাই 24 ঘণ্টা যোৱাৰ পাছত তেওঁলোকে আলোচনা কৰিব লাগিলে আৰু তাতকৈ লজ্জাজনক কথা অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰণে কিবা হ'ব পাৰে তেওঁলোকে কেৱল মাত্ৰ প্ৰথম নহয় ইয়াৰ আগতে চালকসকলক মেঘালয় বা খানৰ পৰাই হওক বা যোৱা বছৰ এবাৰ ক্ষমা খোজে আৰু তাতে অন্ত কৰিছে কিন্তু এই ঘটনা কিমান সহ্য কৰিব অসমৰ কেব চালকক নাই এইটো এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে বহুত আমাৰ কেব চালক আমাৰ ককাই ভাই অসমীয়া ককাই ভাইসকলে তাত মাৰ খাবলগীয়া হৈছে তাত অত্যাচাৰৰ সন্মুখীন হৈছে গতিকে আগত যি হৈছিলে এইবাৰ কথা নহ'ব এতিয়া আজি দেখিছে এতিয়া ইয়াত পথ অৱৰোধ কৰি দিয়া হৈছে অসমৰ পৰা কোনো ধৰণৰ ইয়াৰ পৰা সামগ্ৰী নিব দিয়া নহ'ব মেঘালয়লৈ অসমৰ পৰা কোনো টুৰিষ্ট ইয়ালৈ যাব নোৱাৰিব মেঘালয়লৈ অসমৰ সম্পূৰ্ণ অৰ্থনৈতিক পথ অৱৰোধ কৰি দিয়া হ'ব অসমৰ পৰা কোনো ধৰণৰ বস্তু মুঠতে নিব দিয়া নহ'ব এইটো প্ৰায় স্পষ্ট কৰি দিছোঁ এইসকলে কেৱল মাত্ৰ ক্ষমা খুজি পেলাই এই বিষয়টো যাতে মানে প্ৰত্যেকগৰাকীয়ে গাত দিলেই নহ'ব ইয়াৰ পিছত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব এই কথা আমি স্পষ্ট কৰিছোঁ